মোক বহু ব্যক্তিয়ে মেছেজ কৰি সুধিছে যে এইডচৰ লক্ষণ কি, এইডচ হ'লে কেনেকৈ গম পাম। এগৰাকী ব্যক্তিৰ দেহত যেতিয়া এইচআইভি ভাইৰাছটো সোমায়, সেই ভাইৰাছবিধে আমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা নোহোৱা কৰি দিয়ে। অৰ্থাৎ আমাৰ ৰোগৰ লগত যুঁজা ক্ষমতাটো, দেহৰ ৰোগৰ লগত যুঁজা ক্ষমতাটো নোহোৱা কৰি দিয়ে। যাৰ ফলত ব্যক্তিগৰাকীৰ যিহেতু ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা নাথাকে, ৰোগৰ লগত যুঁজা ক্ষমতা নাথাকে বা যুঁজি জিকি আহিব নোৱাৰে বডিটোৱে, গতিকে নানা ধৰণৰ লক্ষণ দেখাই দিয়ে। তাৰ ভিতৰত আপোনাৰ ডায়েৰিয়া কওক, আপোনাৰ জ্বৰ কওক, ছালৰ বেমাৰসমূহ কওক, কাহ কওক, টিবি কওক, এই ধৰণৰ ৰোগসমূহ আপোনাৰ নানা ধৰণৰ ৰোগ হ'ব পাৰে। যিকোনো ধৰণৰ ৰোগে একচুৱেলি সংক্ৰমিত ৰোগ হ'ব পাৰে, যিহেতু ব্যক্তিগৰাকীৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাই নাথাকে। গতিকে এইডচ হোৱাৰ পিছত ব্যক্তিগৰাকীৰ কোনো নিৰ্দিষ্ট লক্ষণ নাথাকে যদিও নানা ধৰণৰ লক্ষণ দেখা দিব পাৰে, আৰু ব্যক্তিগৰাকী ঔষধ খোৱাৰ পিছত ভাল পাব, ভাল পোৱাৰ পিছত আকৌ ব্যক্তিগৰাকীৰ সেই লক্ষণসমূহ বা সেই ৰোগসমূহ হ'ব। যিহেতু নিৰ্দিষ্ট লক্ষণ নাই, গতিকে এই ধৰণৰ যদি লক্ষণ আপোনাৰ দেখা দিছে, আপুনি এইচআইভি ICDCত গৈ এইচআইভি পৰীক্ষা কৰাটো খুবেই প্ৰয়োজনীয়। এইচআইভি ভাইৰাছ কেৱল